নিৰ্বাচনলৈ মাজত আৰু দুটা মাহ তাৰ মাজতে ব্যাপক চৰ্চা হৈ আছে এইবাৰ ৰাইজৰ দলৰ কথা। কাৰণ ৰাইজৰ দলে শক্তি বৃদ্ধিৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে আৰু এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা পুনৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচন খেলিব। কিন্তু এইবাৰ যি ধৰণৰ ঢৌ উঠিছে যে উন্নয়ন বিকাশৰ যি ঢৌ আৰু সেই ঢৌত বিজেপিয়ে এক প্ৰকাৰে কৈছে যে 100+ মিছন আৰু 100+ মিছনত বিজেপিয়ে যি ধৰণে তেওঁলোকৰ ৰণকৌশল প্ৰস্তুতি কৰিছে, ঠিক একেদৰে যদি আমি চাওঁ শিৱসাগৰ সমষ্টি অখিল গগৈয়ে এইবাৰ ৰাইজৰ দলক লৈ তেওঁ বিশেষভাৱে চিন্তিত হৈ আছে বা ৰাইজৰ দলৰ তেওঁলোকে কৈছে যে আমাৰ শক্তি বৃদ্ধি হৈছে, বিভিন্ন ধৰণৰ কেইবাটাও সমষ্টিত তেওঁলোকে এইবাৰ জয় নিশ্চিত বুলি কৈছে। ঠিক একেদৰে আমি যদি কওঁ এইবাৰ বিজেপিৰ কিন্তু উত্থান হৈছে শিৱসাগৰ সমষ্টিত। আৰু শিৱসাগৰ সমষ্টি কেনেধৰণৰ হ'ব, এইবাৰ শিৱসাগৰ সমষ্টি সন্দৰ্ভত কিছু কথা মই পাতিবলৈ চেষ্টা কৰিম। কল্যাণ দা আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। শিৱসাগৰ সমষ্টিক লৈ বিশেষভাৱে চৰ্চা লাভ কৰিছে এইবাৰ। তাতে বিজেপিৰ উত্থান হৈছে বুলি কৈছে, কিন্তু শংকিত হৈছে শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। আপুনি শিৱসাগৰ সমষ্টিৰ এগৰাকী বাসিন্দা হিচাপে, ভোটাৰ হিচাপে, তো আপুনি কেনেধৰণৰ দেখিছে শিৱসাগৰ সমষ্টিটো? চাওক, যোৱাবাৰ এটা বিশেষ পৰিৱেশত অখিল গগৈ জয়লাভ হৈছিলে। তেওঁ জেলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু আমাৰো দলৰ যি প্ৰাৰ্থী আছিলে, প্ৰাৰ্থী দ্বিতীয়বাৰৰ কাৰণে তাতে সুৰভি বাইদেৱে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে, পৰাজয় বৰণ কৰিব লগা হৈছিলে। কিন্তু সেই পৰিৱেশ এতিয়া আৰু কিন্তু অখিল গগৈ যিটো সেই পৰিৱেশ আছিলে, এই পৰিৱেশ কিন্তু নাই। এইকাৰণেই কৈছোঁ, মানুহে কি বিচাৰে, মানুহে প্ৰাৰ্থীজন জয়লাভ কৰাৰ পাছতে যে সমষ্টি যিটো বিশেষকৈ উন্নয়নৰ কামবিলাক মানুহে চাব বিচাৰে। আৰু আজি বহুত দিনৰ পৰা আমি এটা বস্তু দেখিবলৈ পাই আহিছোঁ যে দাঁতিকাষৰীয়া যিমানবোৰ শিৱসাগৰ সমষ্টি বা শিৱসাগৰ জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক যেনেধৰণকে উন্নয়নৰ মানে মুখ দেখিবলৈ পালে, কিন্তু বৰ দুৰ্ভাগ্য কথা যে শিৱসাগৰবাসীয়ে কিন্তু দেখিবলৈ পোৱা নাই। যদিও এখন ঐতিহাসিক এখন নগৰ বা স্থান, আজি ড্ৰেইনেজৰ অৱস্থাই কওক, ৰাস্তাৰ অৱস্থাই কওক, আজি বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে কয়, এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী নাই, এনেকুৱা ধৰণৰ আজি এখন পৰিকল্পিত এখন ইণ্টিগ্ৰেটেড এখন ষ্টেডিয়াম নাই, ফুল ফ্লেজেড এখন ষ্টেডিয়াম নাই, যি স্থানৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম, তৈবন নিচাৰ জন্ম, কিমান ডাঙৰ ডাঙৰ ফুটবলাৰৰ জন্ম হৈছিলে, এটা পৰিৱেশ আছিলে। এখন সাংস্কৃতিক জগতৰো ক'ব লাগিব যে এখন খুব মানে গুৰুত্বপূৰ্ণ এখন স্থান আছিলে। আজি সেই পৰিৱেশ শিৱসাগৰত নোহোৱা হৈ আহিছে। গতিকে কিহৰ কাৰণে নোহোৱা হৈছে? গতিকে আমি যেনেধৰণকে পৰিৱেশ ৰচনা কৰিব লাগে, আৰু এই ক্ষেত্ৰত কি হয়, চৰকাৰ যিবিলাক উন্নয়নমূলক কাম, চৰকাৰে যদি হাত আৰু উজান নিদিয়ে, তেতিয়াহ'লে অসম্ভৱ হৈ পৰে উন্নয়নৰ কথাবিলাক। আৰু যিহেতু আমাৰ কংগ্ৰেছৰ সময়তো তিনিবাৰকৈ বিধায়ক হৈছিলে, পাছত পৰৱৰ্তী পৰ্যায়ত স্পীকাৰ হৈছিলেগৈ প্ৰণৱ গগৈ ডাঙৰীয়া। মই তেখেতক ব্যক্তিগত আক্ৰমণ কৰা নাই, কিন্তু প্ৰণৱ গগৈ ডাঙৰীয়া যেনেধৰণকে সেই সময়ত কংগ্ৰেছৰ আন স্থানবিলাকত যেনেধৰণে উন্নয়নমূলক কাম হৈছিলে, কৰিব নোৱাৰিলে, গতানুগতিক কামবিলাক হৈছিলে। তাৰপিছতে আহি পৰিলে অখিল গগৈ ডাঙৰীয়া, আৰু অখিল গগৈ ডাঙৰীয়া আজি বিজেপিৰ জয় মই। এই সময়টো যদি আজি শিৱসাগৰবাসীয়ে আমি আজি খুব দুখৰ বিষয় যে আমি যেনেধৰণে উন্নয়নমূলক কামবিলাক এজন ৰাইজৰ প্ৰতিনিধি হিচাপে, স্থানীয় বিধায়ক হিচাপে যেনেধৰণকে কৰিব লাগে, আগভাগ ল'ব লাগে, আগভাগ ল'ব নোৱাৰিবও। কাৰণ কিয়? তেখেতে হৈছে বিৰোধী পক্ষৰ, আৰু আমি চৰকাৰী পক্ষত থাকি পেলাই আমি যিমানখিনি কৰিব লাগে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, ক'ম যে শিৱসাগৰ সমষ্টিত যেতিয়া বিধায়কগৰাকীয়ে হয়। অখিল গগৈয়ে কয়, কেতিয়াবা যদি কয়, তেওঁ কৈছে মই মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰি কাম আনিব লগা হৈছে, কেতিয়াবা যদি কৈছে মই মুখ্যমন্ত্ৰীক দম দি এই কামবোৰ কৰিব লগা হৈছে বুলি। নহয়, চাওক, বিধায়কগৰাকী সাধাৰণতে কি হয়, সমবিকাশটোতো চৰকাৰৰ কাৰণে এইটো এটা চৰকাৰৰ এটা গধুৰ দায়িত্ব যে সমবিকাশ হ'ব লাগে, সকলো স্থান, সকলো সমষ্টিকে একে চকুৰে চাব লাগে। কিন্তু তাৰ মাজতো কি হয়, স্থানীয় বিধায়কৰ এটা ডাঙৰ ৰোল প্লে কৰিব লগা থাকে। আৰু স্থানীয় বিধায়কে কিমান মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিহেতু তেখেতে হ'ল চৰকাৰৰ মুৰব্বী, তেখেতৰ পৰা কাম আদায় কৰিব পাৰে, সেইটো তেখেতৰ নিজৰ কেপেবিলিটিজৰ এফিচিয়েঞ্চিৰ ওপৰত নিৰ্ভৰ কৰে। কিমান তেওঁ এফিচিয়েঞ্চি আছে, বা তেওঁ ৰাজনৈতিকভাৱে কিমান দক্ষ। গতিকে ইয়াতে কেতিয়াবা বিৰোধী বিধায়ক বা ৰুলিং পাৰ্টিৰ বিধায়ক হিচাপে কথা নাহে। গতিকে হয়তো অখিল গগৈ ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰীৰ পৰা যেনেধৰণে আদায় কৰিব লাগিছিলে আদায় কৰিব পৰা নাই, সেইকাৰণে হয়তো কিছু ক্ষেত্ৰত আমি শিৱসাগৰ পিছ পৰি গৈছোঁ। কিন্তু চৰকাৰৰ যিখিনি দায়িত্ব আছে সদায় পালন কৰি গৈ আছে, কাৰণেই হয়তো শিৱসাগৰবাসীয়ে আজিৰ দিনত ইমান দুৰৱস্থাৰ পাছতো, দুৰৱস্থা মই অকল শিৱসাগৰ অঞ্চল বিশেষে কৈছোঁ দেই, অসমখনৰ আজি যি উন্নয়নমূলক লৈ আজি যিটো জয়গান চলি আছে, তাতকৈ আমি বহুত পিছ পৰি আছোঁ।
উজনি অসম বুলি কোৱাৰ লগে লগে কিন্তু শিৱসাগৰ সমষ্টি সকলোৰে দৃষ্টিত থাকে ঐতিহাসিক এখন স্থান হিচাপে হওক বা তাতে যিসকল লোক থাকে মানে যিটো সমন্বয়ৰ ভেটি আৰু তাত এতিয়া শেহতীয়াকৈ দেখা গৈছে যে মিয়াৰ ৰাজনীতি এটা চলিছে যে তাতে মিয়া খেদাৰ অভিযান চলে আৰু কোনোবাই যদি কৈছে মিয়া আমি ইয়াত আনিম শিৱসাগৰ সমষ্টিলে এই ধৰণৰ যিবোৰ বিতৰ্ক ইতিমধ্যে তাত মিয়াৰ আগ্ৰাসনটো ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি কৈছে নহয়, ঘটনাটো এনেকুৱা ধৰণৰ, আপোনালোকে এটা কথা নিশ্চয় জানে যে অসমীয়া খিলঞ্জীয়া মুছলমানৰ যদি প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় সেইটো হ'ল শিৱসাগৰ। আৰু গতিকে শিৱসাগৰত এই যে খিলঞ্জীয়া মুছলমানসকলৰ ভিতৰতেই কোনোবাই অকণমান অলপ মানে বুদ্ধিবোৰ নিগেটিভেট খটাই পেলাই এই মিয়া ৰাজনীতিটো আৰম্ভ কৰে আৰু মিয়াসকলক কি হয় ৰাজনৈতিকভাৱে মুছলমানৰ ৰাজনীতিটোক আৰু মানে শক্তি বৃদ্ধি কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰই মিয়াসকলক কিন্তু সংস্থাপিত কৰিব শিৱসাগৰত বিচাৰিছে। এইটো মই নহয় বুলি নকওঁ। এই গতিকে এইটো কথাত কি হৈছে পলিটিকেলি তেখেতসকলে দে ৱান্টেড টু বিকাম মোৰ ষ্ট্ৰংগাৰ এজ মুছলিম কমিউনিটি, কিন্তু শিৱসাগৰত যিকেইটা প্ৰকৃতাৰ্থতে ভাল পোৱা শিৱসাগৰখনত যি হ'ল অসমীয়া মুছলমানসকলে কিন্তু এইটো বস্তু নিবিচাৰে আৰু সেইকাৰণে কৈছোঁ মিয়া আগ্ৰাসনত যিটো গ্ৰেটাৰ এছামিজ মুছলিম ছ'চাইটিয়ে ৰিজেক্ট কৰে তাৰ মাজতে এটা দুষ্ট চক্ৰই কিন্তু মিয়াক আনি তাতে সংস্থাপিত কৰিব বিচাৰে। শেহতীয়াকৈ বিজেপিৰ তাত উত্থান হৈছে বুলি কৈছে যদিও পূৰ্বতে অগপৰ শক্তিশালী ভেটি এটা আছিলে কিন্তু নহয়, শিৱসাগৰত শক্তিশালী ভেটি অগপৰ নাছিলে। প্ৰথম অৱস্থাত আছিলে নহয়, তাৰ আগতে আছিলে CPI, প্ৰমোদ গগৈ ডাঙৰীয়া আছিলে আৰু গোটেই বেল্টটোৱে আমি থাৱৰা মানে শিৱসাগৰ আনডিভাইডেড যিখন শিৱসাগৰ সেইটো এটা বেল্টে আছিলে, লেফ্ট ডমিনেটেড এৰিয়াজ আছিলে, একদম থাৱৰাৰ পৰা আৰম্ভ কৰি মাহমৰাৰ পৰা আৰম্ভ কৰি এনেকৈ আমগুৰিলৈকে আৰম্ভ কৰি তাৰপিছতে পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ ডমিনেট হ'ল। কিন্তু অগপ আমগুৰি সমষ্টিটোতো অগপৰ আছিলে, কিন্তু শিৱসাগৰ সমষ্টিটো আজি বহুদিন ধৰি পেলাই কংগ্ৰেছৰ দখলত আছিলে। এতিয়া যিহেতু কৈছোঁ বিজেপিৰ উত্থান হৈছে, বিজেপিৰ তাতে যথেষ্ট এটা শক্তিশালী সাংগঠনিক ভেটি তাতে খুব ভাল হৈছে, কিন্তু এই মুহূৰ্তত তাতে কেনেধৰণৰ প্ৰাৰ্থী এগৰাকী প্ৰক্ষেপ কৰাটো বিচাৰিব বিজেপিয়ে এই সমষ্টিটোক? চাওক, এইটো দলৰ সিদ্ধান্ত প্ৰাৰ্থীক আগবঢ়াব আৰু দলে যাকে প্ৰাৰ্থীয়ে আগবঢ়াব আমি সকলোৱে সন্মিলিতভাৱে এইবাৰ জিকাবলৈ এইকাৰণে চেষ্টা কৰিব লাগিব যে কাৰণ তৃতীয়বাৰৰ কাৰণে দল কিন্তু এবাৰ আকৌ ক্ষমতাত আহিব। আগৰ দুটা চৰকাৰত কিন্তু আমি একো নাপালোঁ মানে এইকাৰণে কৈছোঁ আমাৰ নিজৰ এজন বিধায়ক নাপালোঁ। গতিকে এইটো এটা গল্ডেন মানে আটাইতকৈ ডাঙৰ সুযোগ এটা আহিছে। এই সুযোগটো যদি আমি সদব্যৱহাৰ কৰিব নোৱাৰোঁ বা আজি সুযোগটো গ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আৰু এনেকুৱা ধৰণৰ সুযোগ আকৌ কেতিয়াও নাপাম। গতিকে মোৰ এইটোৱে আহ্বান আমাৰ কাৰ্যকৰ্তাসকলকো, দলে যাকে প্ৰাৰ্থিত্ব দিয়ক যে আমি সকলোৰে একেলগে একত্ৰিত হৈ পেলাই আমি পূৰা একদম সম্পূৰ্ণ সজোৰে আমি নিৰ্বাচন খেলি পেলাই আমাৰ দলৰ প্ৰাৰ্থীক আমি জিকাব লাগিব। তথাপিও যুৱ প্ৰজন্মৰ নেতা বা কেনেধৰণৰ মুখ বিচাৰিব? নহয়, চাওক, বিচাৰাটো বহুতে বিচাৰিছে, সেই মই কাৰো নাম ল'ব খোজা নাই। সকলোৱে কাম কৰি আছে আৰু সকলোৰে সেই কেপেবিলিটিজটো আছে শিৱসাগৰৰ প্ৰাৰ্থিত্ব লাভ কৰিবৰ কাৰণে, দলৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিবৰ কাৰণে। গতিকে যাকে দিয়ে আমি গ্ৰহণ কৰিবই লাগিব আৰু দলে মই ভাবোঁ এটা সুবিচাৰ কৰিব। যদি এইবাৰ মানে সেই সমষ্টিটোত বিজেপিয়ে এটা ভালভাৱে যদি এগৰাকী প্ৰাৰ্থী দিয়ে তেনেহ'লে এইবাৰ অখিল গগৈ তাত পৰাজয় হ'ব। নিশ্চয়, কাৰণ ৰাইজে দেখি আছে নহয় যে ৰাইজে ক'ত ভুল কৰি আছে উপলব্ধি কৰি আহি আছে। কাৰণ কিয় দেখিয়া পাই আছে সামগ্ৰিকভাৱে গোটেই অসমখন উন্নয়নৰ বাট দেখিবলৈ পাইছে। আজি কিন্তু শিৱসাগৰবাসী হিচাপে আমি কিছু কথাত পিছ পৰি আছোঁ। কাৰণ ইয়াৰ মূল কাৰণটোৱে হ'ল যে আমাৰ নিজৰ বিধায়ক নাই। গতিকে আজি নিজৰ বিধায়কখন যদি আমি জিকাই ল'ব পাৰোঁ, আজি প্ৰতিনিধি হিচাপে বিধানসভালৈ পঠাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় সেই যে চৰকাৰখন যেতিয়া গঠন হ'ব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰখন, আমি লাভৱান হ'ম, নিজৰ এজন বিধায়ক থাকিব। গতিকে আমি নিশ্চয় এইবাৰ, কাৰণ মই ভাবোঁ শিৱসাগৰ ৰাইজে এইবাৰ উপলব্ধি ভালদৰে কৰিছে। সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টী যেন প্ৰাৰ্থী হ'ব, প্ৰাৰ্থী জয়লাভ হোৱাৰ ক্ষেত্ৰত আমাৰ 100% আমি চিয়ৰিটি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।